বিটিচি নিৰ্বাচনক লৈ 5 মন্ত্ৰীৰ প্ৰতিবেদন দাখিল প্ৰতিবেদনৰ ভিত্তিত 30 আসনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত বিজেপিৰ মঙ্গলবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ বিটিআৰৰ 5খন জিলা সমিতি আৰু 5টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী ৰাজ্যিক যিসকল বিষয়ববীয়া 5খন জিলাত আমি দায়িত্ব দিছিলোঁ তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে বিটিএডি দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম এইবাৰ বিটিচিত বিজেপিৰ ডিপ্লমেটিক ৰাজনীতি সংঘাত এৰাই চলিব বড়ো ৰাজনৈতিক দলৰে বাজপেয়ী ভৱনত অনুষ্ঠিত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে জনালে এই কথা মুখ্যমন্ত্ৰীয়ে আৰু ক'লে বিটিচিত প্ৰভাৱ নাই অঞ্জলি দৈমাৰীৰ দলৰ ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল হাগ্ৰামা প্ৰমোদৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে এই সিদ্ধান্তৰ হোৱা নাই সালসলনি ইয়াৰ কাৰণো ক'লে মুখ্যমন্ত্ৰীয়ে হাগ্ৰামাৰ বিপিএফে ৰাজ্যসভাত বিজেপিক দিব সমৰ্থন আনহাতে ইউপিপিএলৰে মিত্ৰতা আছে বিজেপিৰ সেয়েহে বিটিচি নিৰ্বাচনত এককভাৱে অৱতীৰ্ণ হ'লেও প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বিজেপিয়ে আমি কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি আমি নকৰোঁ শান্তি সম্প্ৰীতি সমন্বয় এই তিনিটা বস্তু আমি বজাই ৰাখি ইলেকশ্যন খেলিম কাৰণ বড়ো ভূমিত যিসকল অনাবড়ো লোক তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব বিজেপিৰ আছে আৰু বড়ো লোকসকলৰো আত্মনিয়ন্ত্ৰণৰ তেওঁলোকৰ যিটো আকাংক্ষা সেই আকাংক্ষাক সন্মান জনোৱাৰ দায়িত্বও বিজেপিৰ আছে গতিকে বিজেপিয়ে এটা সম্পূৰ্ণ পৃথক ৰাজনীতিৰে ইলেকশ্যন খেলিব ইফালে ইউপিপিএল বিপিএফৰ বাহিৰেও এটা নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিছে বিটিচিত নতুন দলটোৰ নেতৃত্বত আছে অঞ্জলি দৈমাৰী অঞ্জলি দৈমাৰীৰ নতুন দলৰ ক্ষেত্ৰত বিজেপিৰ স্থিতি কি হ'ব সেই কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে অঞ্জলি দৈমাৰীৰ যিটো দল সেই দলটো এটা বড়ো ৰাজনৈতিক দল কিন্তু এই ৰাজনৈতিক দলটোৰ বিষয়ে বহুত খবৰ এতিয়াও আমাৰ লগত নাই তেওঁলোকেনো কিমান সিটত প্ৰতিদ্বন্দ্বিতা কৰিব বা তেওঁলোকৰ কি ধৰণে তেওঁলোক আগবাঢ়ি যাব খুজিছে কিন্তু ব্যক্তিগতভাৱে অঞ্জলি দৈমাৰীৰ লগত মোৰ হোৱাটছআপত কথা বতৰা হৈ থাকে সভাপতিৰ লগতো সম্পৰ্ক ভাল গতিকে তেওঁলোক যদি সঁচাকৈয়ে অন্ততগত্তা ইলেকশ্যনলৈকে খেলেগৈ তেতিয়া আমি তেওঁলোকৰ পৰিস্থিতিটো আমি নিশ্চয় পজিটিভলি চাম মুঠতে কোনো বড়ো ৰাজনৈতিক দলৰে সংঘাতলৈ নাহি বিটিচিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে এক কথা বিটিচিৰ নিৰ্বাচনক লৈ বিজেপিয়ে গ্ৰহণ কৰিছে বিশেষ কৌশল জাহিদুল ইছলামৰ সহযোগত ৰঞ্জিতা ৰাভা প্ৰথম খবৰ